আমি সঁচাকৈ কেনেধৰণে বাতৰিত সেই কথাটো প্ৰকাশ পালে আমিও বুজি পোৱা নাই। আমি অনুৰাগী হিচাপে তেওঁক বহুতেই ভাল পাওঁ। তেওঁ এজন কৰ্মযোগী বিধায়ক হয়, গতিকেলৈ তেওঁক আমি থাওৰাবাসী হিচাপে আমি সদায় বিচাৰোঁ। আৰু তেওঁ একচুৱেলি আমাক ৰাজনীতি শিকোৱা নাই, আমাক কৰ্মযোগী কৰিবলৈ, তেওঁ আমাকো কৰ্মযোগী কৰিবলৈ বিচাৰিছে। গতিকেলৈ আমাক তেনেকুৱা এজন বিধায়কক আমি থাওৰা সমষ্টিৰ পৰা এৰি দিব নোৱাৰোঁ। এইটো আচলতে দলৰ চিন্তাধাৰা নহয়, আৰু একচুৱেলি আমাৰ টিকেটৰ ক্ষেত্ৰত দলে সিদ্ধান্ত ল'ব কোনে ক'ত খেলিব, কোনে ক'ত কি কৰিব। যিহেতু এতিয়া ইতিমধ্যে আমি গম পোৱা মতে দলে যিসকল চিটিং MLA আছে সেইখিনি ক্ষেত্ৰত বিশেষভাৱে অদল বদল হয়তো নকৰিব, কাৰণ অদল বদল কৰিলে আমাৰ সংগঠনৰ কথা থাকে, নিজৰ কৰ্মীসকলৰ কথা থাকে, বহুখিনি কথা ইয়াত নিৰ্ভৰ কৰে। এইখিনি মই বিশেষ গুৰুত্ব দিয়া নাই। বিষয়টোৰ ওপৰত আমাৰ কৰ্মীসকলে বহুত লিখালিখি কৰিছে, এইখিনি এনেকুৱা কৈছে তেওঁলোকে এৰিব বিচৰা নাই, কাৰণ আমাক য'তেই দিয়ে আমি তাতেই আমি আগবাঢ়িম, এনেকুৱা কথা নাই। দলৰ যিটো নিৰ্দেশ, দলৰ নিৰ্দেশটো আমি সদায় মানি আহিছোঁ আৰু মানিবই লাগিব। ইয়াত বহুত চেষ্টা কৰা হৈছে থাওৰা সমষ্টিক আগুৱাই নিবৰ কাৰণে, বহুখিনি কাম আগুৱাই গৈছেও। যথেষ্টখিনি আমি বিভিন্ন দিশত ৰাইজক আগুৱাই নিবলৈকে সক্ষম হৈছোঁ, আৰু সেইকাৰণেই আমাৰ স্থানীয় ৰাইজখিনি আজি মই বহু বছৰ ধৰি ৰাইজৰ লগত একেৰাহে কাম বন কৰি আছোঁ। সেইকাৰণে ৰাইজে এৰিব বিচৰা নাই। এইটো মোৰ কথা নাহিব, আৰু মই ক'ব নোৱাৰিম যে মই ইয়াত টিকেট পাম, ক'ৰবাত মানে ইয়াতে মই খেলিম, সেইটো মই ক'ব নোৱাৰোঁ। যিটো আৰু ওপৰৰ আমাৰ যিহেতু হাইকমাণ্ড আছে, যিটো আমাৰ ষ্টেট লিডাৰ আছে, চেণ্ট্ৰেল লিডাৰ আছে, তেওঁলোকে গোটেইখিনি ঠিক ঠাক কৰিব, কোনে ক'ত খেলিব, কি কৰিব। ইয়াৰ আগতো তেনেকুৱা কৰিছে দলে।